এনডিএফিৰ বিটিআৰ শান্তি চুক্তিৰ পিছতো কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু মৃত্যুজোঁটক বুঢ়া আঙুলি দেখুৱাই গঠিত হোৱা এনডিএফিৰ পূৰ্ণ সমৰ্থনৰ অঞ্জলি দৈমাৰীৰ নেতৃত্বত এবিভিপিয়ে সৃষ্টি কৰিছে ৰাজনৈতিক সন্ত্ৰাস। মৃত্যুজোঁট বিটিআৰ প্ৰধান প্ৰমোদ বড়োক এলাগী কৰি বিটিআৰ নিৰ্বাচন অকলে অৱতীৰ্ণ হোৱা বিজেপি দলক অতি গোপনে নাকত ধৰি চাকত ঘূৰাইছে এবিভিপিকে ধৰি বিটিআৰৰ সৰু সৰু আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰা বিপিএফৰ হাগ্ৰামা মহিলাৰীয়ে। আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে অসমৰ সৰ্ববৃহৎ কেন্দ্ৰীয় বড়ো ৰাজ্য তথা বিটিআৰত চৰকাৰ গঠন হ'ব নিৰ্বাচন। ৰিপিট বিটিআৰত চৰকাৰ গঠনৰ হ'ব নিৰ্বাচন। ইতিমধ্যে নতুন দিল্লী আৰু অসমৰ দিছপুৰৰ মিত্ৰজোঁট বিজেপি চৰকাৰে বিটিআৰৰ মিত্ৰজোঁটক এৰি অকলশৰীয়াকৈ বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মূলতঃ অতি ৰহস্যজনকভাৱে ৰাজনৈতিক পাশা খেলত বিজেপি মিত্ৰজোঁটে বিটিআৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় শীৰ্ষ মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ নেতৃত্বই বিপিএফৰ হাগ্ৰামা মহিলাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক উচ্চ প্ৰশংসাৰে উপচাই দিয়াৰ পিছতো বিটিআৰৰ ৰাজধানী দখলৰ অৰ্থে উক্ত দুয়োগৰাকী নেতাৰ মাজত চলিছে হাই লেভেলৰ বিশেষ ৰাজনৈতিক যুঁজ তথা আন এক কুৰুক্ষেত্ৰৰ ৰণডুবি। উল্লেখযোগ্য যে সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুকে ধৰি বড়ো জাতীয় সংগঠনসমূহে বিটিআৰত সকলো আঞ্চলিক জাতীয় ৰাজনৈতিক দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বাৰংবাৰ আহ্বান জনোৱাৰ পিছতো বিজেপি মিত্ৰ দলকে ধৰি শাসনাধিষ্ঠ বিটিআৰ প্ৰমোদ বড়োক হলঠেকত পেলাবলৈ এসময়ৰ বিশ্বত্ৰাসৰ মষ্ট ৱান্টেড এনডিএফিৰ কেন্দ্ৰীয় সভাপতি ৰঞ্জন দৈমাৰী ওৰফে ডিআৰ নাৱালক বাৰংবাৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে শান্তি আলোচনা অবিহনে কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ কৰি ৰখাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিটিআৰত শীৰ্ষ মানৱ অধিকাৰ নেত্ৰী তথা এসময়ৰ বিশ্বজুৰি ভাইৰেল হোৱা বড়ো জাতীয় নেত্ৰী অঞ্জলি দৈমাৰীৰ নেতৃত্বত তথা প্ৰাক্তন এনডিএফিৰ সহযোগত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চমুকৈ এবিভিপি নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠনে এতিয়া দেখা গৈছে কেন্দ্ৰীয় বিজেপি আৰু ৰাজ্যৰ মিত্ৰজোঁটৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত হাহাকাৰ সৃষ্টি কৰা। এনে এক সন্ধিক্ষণত উক্ত নেত্ৰী অঞ্জলি দৈমাৰী এবিভিপিৰ সৈতে বিপিএফৰ শীৰ্ষ নেতা হাগ্ৰামা মহিলাৰীৰ বুজাবুজিয়ে আন এক ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে। এতিয়া সময়তে প্ৰকাশ পাব শাসনাধিষ্ঠ বিজেপি আৰু ইউপিপিএল দল নে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ ৰাজনীতি বড়োফা নগৰ কোনে দখল কৰে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ। আজি এটো আছে গণেশ কছাৰী সুপাৰছে পৰা জিকিব 100% আৰু বিএম পোৱাটো কথা ফোৰ্ট ডাইৰেক্ট ফ্ৰম ভিজিটেৰিয়ান ইউপিপিও ভিজিটে বিজেপিও ভিজিটে তোমাৰ কংগ্ৰেছৰ ভিজিটে বা কোনোবা যিমান পাৰ্টি নহওক মুঠতে সুপাৰ চেম্পাৰ হিচাপে বিটেল দলে খুব মজবুত আগতে মজবুত আছে এতিয়াও মজবুত আৰু বেছি মজবুত হৈ আছে। যি কাটা আপোনালোকে ভুল নকৰিব। বিপিএফ দলে ছেপ্টেম্বৰ মাহত চৰকাৰ বনাবলৈ গৈ আছে। চৰকাৰ বানিছে ছেপ্টেম্বৰত বিপিএফৰ চৰকাৰ বানিছে টপ ছিংগাৰ বড়ো সমাজৰ আৰু বেলেগ আৰু নাই। আৰু এইটো বেহা চৌকাৰ নাই আকৌ কিবা চৌৰি মোৰো নালাগে दा बिराद मेथाइ देंखो होयो मोजां जालांसिगोन बावाखै एक मासल' जादों जौगानायाखै बे हाग्राया थायो मिथिबाय दे मोजां जालांसिगोन सिनायबाय ना এই চাইজৰ 549 গাঁৱে আমি বনাবলৈ সক্ষম হৈছিলোঁ। 2005 চনত আমাৰ 1 কিলোমিটাৰ ৰাস্তা আছিল আৰু দলং আছিল যেনেকুৱা অৱস্থা আছিল। আজি প্ৰতিখন গাঁৱত প্ৰতিখন চুবাত আজি এম্বুলেন্স দিব পৰা সক্ষম হৈছে। গতিকে আজি হাগ্ৰামা মহিলাৰীয়ে বলিষ্ঠ নেতৃত্বতে আমি নাওকটা মেডিকেল বিল আমি কৰিবলৈ সক্ষম হৈছোঁ। জিকিবই গণেশ কছাৰী ডাঙৰীয়াই মই 4 বছৰ আগতে 3 বছৰমান হ'ল গণেশ কছাৰী সুপাৰ চেম্পাৰ সমষ্টিত আমাৰ বিপিএফ দলত কেণ্ডিডেট হ'ব আৰু ইএম দিব বুলি মই কৈছিলা কম 3 বছৰ আগত
ঠিক 4 বছৰ আগত এই যিটো কথা আজি আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে ইয়াৰ কাৰণে সকলো উপস্থিত ৰাইজক ধন্যবাদ জনাইছো আজি আপোনালোকৰ আগত মই এখন কথা বক্তব্য কৰিব বিচাৰিছো আপোনালোকে সকলোৱে জানে হাজমা মহিলা ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত আমাৰ মাজত উপস্থিত আছে আমি সন্দর যৌথভাৱে বিশেষ মানে PSU ইউথ আৰু অন্যান্য যে মিটিং আমি 2 মাহ আগতে কৰিবলগীয়া আছিল বিভিন্ন অসুবিধাৰ কাৰণে আমি পিছুৱাই আনিবলগীয়া হৈছে আজি আমি এইটো কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছোঁ আমি আপ্লুত হৈছোঁ আজি যিসকল ৰাইজ ইয়াত মানে সমাবেত হৈছে আপোনালোকক দেখি আমি বহুত ভাল পাইছোঁ Alternative Party of Boroland অথবা APBৰ বিজনী ডিষ্ট্ৰিক্ট কমিটিটো হেৰি গজেন গয়াৰী আৰু নৰেন চন্দ্ৰ ৰায়ক লৈ পেলাই 41 জনীয়া কমিটি গঠন কৰি দিব পৰা হ'ল আমি গোটেই ডিষ্ট্ৰিক্টৰ বিভিন্ন ঠাই সামৰি আহিব পৰা ৰিপ্ৰেজেণ্টেটিভ পাইছোঁ আৰু সবল এটা কমিটি হৈছে সেইকাৰণে ভাল পাইছোঁ কেইটামান সমষ্টিত পাৰ্টিটো দিব বুলি আজিলৈকে কল্পনা কৰি আছে নাই আমি আজিলৈকে আলোচনাও কৰা নাই কল্পনাও কৰা নাই আমাৰ কাইলৈ CWC কাম জেনেৰেল মিটিং এখন আছে য'ত আমাৰ গোটেই ষ্ট্ৰাকচাৰটো কমপ্লিট হ'ব আমি কাইলৈ চেণ্ট্ৰেল উইমেন উইং ইউথ উইং লগতে আমাৰ মাইনৰিটি সেল আদিবাসী সেল আৰু OBC সেল গঠন কৰা হ'ব ইয়াৰ পিছতহে আমি নিৰ্বাচন কেন্দ্ৰিক সকলো বিষয় আমি আলোচনা কৰিম 3 মাহ হ'ল আজিলৈ APB ৰাজনীতি গঠন হোৱা ৰাইজৰ কেনে সহাৰি হয় 3 মাহ কমপ্লিট কৰিছে 3 মাহ প্ৰায় এসপ্তাহ হৈছে 3 মাহ 4 দিন হৈছে সো ৰাইজৰ ৰেসপন্স আচৰিত ধৰণে পাইছোঁ আমি আশা কৰাতকৈ বহুত বেছি গতিকে আমি এতিয়া বিশ্বাস কৰিছোঁ যে আমাৰ মাজত এতিয়াও সঁচা ৰাজনীতি কৰিব বিচৰা ফাঁকিৰ ওপৰত থাকি ৰাজনীতি কৰিব বিচৰা সঁচা অৰ্থত ৰাইজৰ সেৱা কৰিব বিচৰা মানুহ বহুত আছে টকা আৰু ফাঁকিৰ ওপৰত থাকি কাম কৰিব বিচৰা ৰাইজ আছে মানুহে বিকল্প বিচাৰি আছিল অপচন বিচাৰি আছিল সেইকাৰণে আমি এটা অল্টাৰনেটিভ বিকল্প অথবা অপচন দিছোঁ আৰু ৰাইজে এই অপচনত দলে বলে যুক্তি সকলোৱে কাম কৰিব বিচাৰিছে বিজেপিয়ে অকলে নিৰ্বাচন এবাৰ বিটিআৰত কেনেধৰণৰ ৰাজনীতি হয় নৰ্মেলি ইলেকশ্যন সবে অকলে অকলে খেলে কিন্তু আমাৰ নেশ্যনেল পাৰ্টিৰ প্ৰতি ক'বলগীয়া অকণমান থাকে কাৰণ এই BTCটো আমি বহুত দীঘলীয়া সময় সংগ্ৰাম কৰি পোৱা ইয়াৰ কাৰণে আমাৰ ৰাইজে তেজ দিছে জীৱন দিছে ধৰ্ষিতা হৈছে জেলত দিন কটাইছে আৰু এনেকুৱা অৱস্থাত আমি আশা কৰিছিলোঁ যে নেশ্যনেল পাৰ্টিয়ে তেওঁলোকটো সাগৰৰ নিচিনা ডাঙৰ গতিকে আমাৰ এই সৰু যিটো আমি তেজ জীৱন দি পাইছোঁ সৰু এটা কাউন্সিলত নাহি পেলাই আমাক যদি স্বশাসনৰ ব্যৱস্থাৰ কাৰণে এৰি দিয়া হ'লে আমি সেইটো বেছি ভাল পালোহেঁতেন কিন্তু গণতন্ত্ৰত আহিব পাৰে সেইটো হয় কিন্তু এটা আমাক যদি অকণমান সন্মান কৰি যদি আমাৰ সকলো ত্যাগক যদি সন্মান কৰি আমাৰ যি আন্দোলন যি সংগ্ৰাম সেইটো সন্মান কৰি যদি এৰি দিয়া হ'লে আমি বেছি ভাল পালোহেঁতেন এখন কাৰ্যকৰ্তাৰ সভা আছিলে ওদালগুৰিত আৰম্ভ কৰিছিলোঁ চিৰাঙত সামৰণি পৰিলে 7টা পৰিষদীয় সমষ্টিৰ প্ৰায় সমানে কাৰ্যকৰ্তা আহিছে আগতে বিজেপিৰ ইমান ডাঙৰ মিটিং কেতিয়াও হোৱা নাছিল ই এটা সংকেত দিছে যে এইবাৰ ৰাইজে বিজেপিক বিচাৰিছে স্যার মানাহ রাষ্ট্রীয় উদ্যান বলে কলে স্যার বাঁশবাড়ি বা মথনগুড়ি বলে আমি ভাবো স্যার 3টা রেঞ্জ পানবাড়ি কোকলুং আর আমটেঙ্গা এই 3টা রেঞ্জত যথেষ্ট মানে আপনার নিরাপত্তার দিকটো কম তার বাবে চোৰাংচিকাৰী বিটিআৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিয়োগ কৰে
ফৰেষ্ট গাৰ্ডৰ বহুত পোষ্ট খালী আছে আমি বিটিআৰক অনুৰোধ জনাইছোঁ সোনকালে যাতে ফৰেষ্ট গাৰ্ডখিনিৰ নিযুক্তি দি দিয়ে পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট পানবাৰী ৰেঞ্জটো কৰিবলগীয়া মই তাকে বুজিছোঁ কিন্তু আপোনালোকে জানে যে মানসৰ অফিচাৰখিনিতো আমি দিওঁ কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণী বিটিআৰে দিয়ে ফৰেষ্ট বেটেলিয়নো আমি ইয়াত লগাইছোঁ আৰু দুটা নতুন ৰেঞ্জ খোলাৰো প্ৰস্তাৱ আছে ওদালগুৰিৰ পৰা আৰম্ভ কৰি চিৰাঙত সমাপন কৰিলে হয় অভাৰঅলভাৱে কি আমি ক'ব পাৰোঁ নেকি যে 40টা সমষ্টিতে আপোনালোকে নাই সেইটো দলে সিদ্ধান্ত ল'ব কিন্তু কাৰ্যকৰ্তাসকলে বিচাৰিছে যে আমি যাতে ভাল কৰি ইলেকশ্যন এইবাৰ খেলোঁ চিৰাঙত যিটো পৰিস্থিতি সেইটো 7টা দিব নেকি চাওক এতিয়া আমাৰ আৰু এবাৰ মই আহিম তাৰপিছত আমাৰ দলৰ প্ৰভাৰী সকলো ইয়াতে আছে সকলোৱে মিলি সিদ্ধান্ত ল'ব উদ্দেশ্য এটাই যে আমি কোনোবা এটা চিটত টিকট দি হাৰিবৰ কাৰণে খেলিব নালাগে য'তে য'তে জিকাৰ সম্ভাৱনা আছে তাতে তাতে আমি ইলেকশ্যন খেলিম ছাৰ যোৱাকালি সংশোধিত এগৰাকী মহিলাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডিঙাটি কি মুখ্যমন্ত্ৰী কি চাওক কোনোবা উচ্ছেদিত মনৰ দুখত কৈছে ডিঙি কাটি দিম বুলি কেনেকৈ হাক দিব খং উঠিছে আৰু উঠিব পাৰে সেইটোলৈ মই বেয়া পাইতো লাভ নাই মইতো মুখ্যমন্ত্ৰী হয় মানুহৰ গালিও শুনিব লাগিব আশীৰ্বাদো শুনিব লাগিব দুইটা শুনাই মোৰ দায়িত্ব হয় নহয় চাওক য'তে য'তে আমচুৱে প্ৰতিবাদ কৰে তাতেই বুজি পাব যে বিজেপিৰ আদৰ্শৰ জয়লাভ হৈছে কাৰণ আমি জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰৰ আহিছিলোঁ যেতিয়া আমচুৱে আমাক গালি পাৰিছে তাৰ মানে আমি আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান আমচুৱে গালি পাৰে সিমানে অসমীয়া মানুহে বা আমাৰ খিলঞ্জীয়া মানুহে বুজি পাব যে প্ৰথমবাৰৰ বাবে কোনোবা এখন চৰকাৰে ৰাইজৰ হৈ কাম কৰিছে চাওক BPF-এ কওক UPPL-এ কওক আমাক যোনে যিমান সমালোচনা কৰিলেও আমি কোনো নিগেটিভ নকওঁ কাৰণ আমি ইয়াত শান্তিৰ কাৰণে ইলেকশ্যন খেলিব আহিছোঁ কাজিয়া কৰিবৰ কাৰণে ইলেকশ্যন খেলিব অহা নাই চাওক তেওঁৰ এইটো নিয়মেই তেওঁ য'ত উচ্ছেদ হয় তাতে তেওঁ গৈ পায় কাজিৰঙা দি আৰম্ভ কৰিছিল তেওঁ মাজে মাজে উচ্ছেদ য'তে হয় তাতে গৈ পায় তেওঁৰ ৰাজনীতিৰ ভোট সেইখিনি এটা ভিডিঅ' এটা ভাইৰেল হৈছে যে তেখেতে প্ৰাইভেট গাড়ীত আহি ৰাইজক দেখুৱাৰ কাৰণে আৰে মোক যদি ক'লেহেঁতেন মই তালৈকে যাব খোজোঁ ময়ে গাড়ী দি দিলোঁহেঁতেন সেইটো কি ডাঙৰ কথা কিন্তু উচ্ছেদ চলি থকা অৱস্থাততো আমি যাব নিদিওঁ ঠিক আছে যিসকল টিউটাৰৰ যিসকল টিউটাৰৰ যোগ্যতা আছে তেওঁলোক শিক্ষক হ'ব ফাইলটো এডভান্স ষ্টেজত আছে বিদ্যালয় প্ৰাদেশিকৰণৰ নতুন আইন অক্টোবৰত আহি আছে গতিকে সেই আইনত যোন সোমাই তেওঁলোকক আমি প্ৰাদেশিকৰণ কৰিম হ'ব হিচাপে আজি কাউন্সিলত তেখেতসকলে কাম চাম কৰি আছে আৰু তেখেতসকলৰ EM আছে তেখেতসকলৰ MLA আছে এজন দুজন যিমানেই নাথাকক চ' এটা ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে এই অঞ্চলত কাম কৰি আছে তেখেতসকলৰ এজেণ্ডাটো তেখেতে জানিব আমাৰ এজেণ্ডাটো আমি জানিম চ' গতিকে আজিৰ সময়ত মই বিজেপিৰ কথাটো এনচাৰ দিব নোৱাৰোঁ UPPLৰ কথাটো সুধিলে এনচাৰ দিব পাৰোঁ বিজেপিত যোগদান কৰি আছে মইতো দেখা নাই কোনে কৰিছে এনেকা কথাবিলাক ওলাই থাকে কোনোবাই খুদে কিন্তু মইতো দেখা নাই কোনে জইন কৰিছে AGPৰ লগতো মিত্ৰতা অলৰেডি আছে আমি AGPৰ লগতো আছো বিজেপিৰ লগতো আছো কেন্দ্ৰীয় ৰাজ্য চৰকাৰ চলি আছে কাউন্সিলতো চলি আছে গতিকে পৰৱৰ্তী সময়ত আহি থকা নিৰ্বাচনত কি হ'ব এইটো নাজানো কিন্তু AGP এটা আঞ্চলিক দল হিচাপে তেখেতসকলে যেটো আমাৰ কাউন্সিল এৰিয়াত আগতো ইলেকশ্যন খেলিছিলে এটা দুটা চ' এইবাৰো তেখেতসকলে কিছুমান ইলেকশ্যন খেলিব বিচাৰে তাত আমাৰ কোনো বাধা নাই হাগ্ৰামা ক'ত হাতাও তেখেতসকলে কৈ আছে প্ৰমোদ বড়ো হাতাও মইতো হাগ্ৰামা ইয়াতে জন্ম পাইছে ইয়াতে থাকিব দেবাৰগাঁৱত ঘৰ আছে বেলেগত ঘৰ আছে যদি মই নাজানো এই হাগ্ৰামা হাতাও কিবা কিবি এই শব্দবিলাক আমাৰ তাত নহ'ব আমি সবকো বিচাৰোঁ সবে থাকক সবে কাম কৰক কাজিয়া পেচাল কৰিব নালাগে ৰাইজেহে মেণ্ডেটটো দিব মই হাতাও বুলি ক'লে হাতাও কৰিব নেকি তেখেতে যদি বেছি মৰম কৰে তেখেতকে দিব মোক মৰম কৰি যদি মোক দিব গতিকে আজিৰ সময়ত ৰাজনীতিটো ইমান মানে তুলুঙা মন্তব্য কৰি মানে পাৰ্লিমেণ্টাৰী কথাবিলাক কয়
মানে যিবিলাক কথা আমাৰ সমাজৰ কাৰণে কোনো প্ৰয়োজন নাই এনেকা কথাবিলাক কৈ ৰাজনীতি কৰাটো মই নাপাওঁ। সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰিছোঁ আৰু এই হিতাধিকাৰী সভা আয়োজন কৰাৰ মূল কাৰণটোৱে হৈছে যে কেন্দ্ৰ চৰকাৰৰ বহুতখিনি আঁচনি ৰাজ্য চৰকাৰৰ বহুতখিনি আঁচনি ডাইৰেক্টলি আমাৰ হিতাধিকাৰীসকলৰ বেনিফিটৰ কাৰণে দিয়া হৈছে আৰু স্বাধীনতাৰ পিছত বিভিন্ন সময়ত বিভিন্ন চৰকাৰে এই আঁচনিবিলাক দিছে। আমাৰ সময়ত এতিয়া কাউন্সিলতো প্ৰায় 30টা আমি ফ্লেগশ্বিপ প্ৰগ্ৰাম আমি গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে দুখীয়া মানুহৰ উন্নয়নৰ কাৰণে মহিলাসকলৰ উন্নয়নৰ কাৰণে খেতিয়কৰ উন্নয়নৰ কাৰণে সেই আঁচনিবিলাক যুৱ যুৱতীসকলৰ উন্নয়নৰ কাৰণে অনা হৈছে। কিন্তু সেই আঁচনিবিলাক যদি 100% ৰূপায়ণ নহয় তো আজি কেন্দ্ৰ চৰকাৰৰ যিটো আশা বা চিন্তা অসম চৰকাৰৰ আশা বা চিন্তা বা কাউন্সিল চৰকাৰৰ আশা বা চিন্তাবিলাক ৰূপায়ণ নহ'ব। সেইকাৰণে আমি চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি হিতাধিকাৰীৰ লগত কথা পাতিছোঁ যাতে তেখেতসকলে কোনো কাৰণতে কোনোবা আঁচনিৰ পইচাটো বেলেগত খৰচ নকৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এখন বনাই ল'লে 20-25 বছৰ ভাল হয়, টয়লেট এটা বনাই ল'লে হাইজেনিক আমাৰ মহিলাসকলৰ কাৰণে খুব বেছি ভাল হয়। চ' তেনেকুৱা কৰি প্ৰত্যেকটো আঁচনি আমাৰ হাঁহ কুকুৰা পালন কৰা, ছাগলী পালন কৰা, গাহৰি পালন কৰা, মুৰ্গী পালন কৰা, হেণ্ডলুমৰ আঁচনি প্ৰত্যেকটো আঁচনিবিলাক যদি 100% ৰূপায়ণ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচৰা নিচিনা ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ় দিয়াত আমি অতি সহজে আগবাঢ়ি যাব পাৰিম। গতিকে কাউন্সিল চৰকাৰ বহি থকা নাই, আমি যাতে এই কথাবিলাক সজাগতা কৰিব পাৰোঁ আৰু বাস্তৱত ৰূপায়ণ কৰাত আমি 100% সফল হ'ব পাৰোঁ। ইয়াৰ কাৰণে আজি হিতাধিকাৰী সভাটো লোৱা হৈছে আমাৰ তাত কাউন্সিলত।